নমস্কাৰ মই ৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষ শাস্ত্ৰৰ আজিৰ হিতান্তিৰ মাজলৈ আমাৰ হৈতে আজিও এই সময়ছোৱাত উপস্থিত আছে জ্যোতিষ শাস্ত্ৰবিদ কিৰয়ং দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ মই প্ৰথমতে আজি ভূত চতুৰ্দশী কাইলৈ কালী পূজা দীপাৱলী যোৱাকালি ধনতেৰাছ গৈছে গতিকে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ আমি প্ৰথমে এতিয়া গ্ৰহগতি যাত্ৰা সন্দৰ্ভত চাই লওঁ তাৰ পাছত আমি ৰাশিফল আৰু বিষয়ৰ মাজলৈ আগবাঢ়িম হয় আজিৰ গ্ৰহগতি ৰাহু কুম্ভ ৰাশিত শনি মীন ৰাশিত বহি আছে আজি ৰবি বুধ লগ্ন আৰু মংগল বহি আছে তুলা ৰাশিত আজি শুক্ৰ আৰু চন্দ্ৰ কন্যা ৰাশিত বহি আছে কেতু আজি সিংহ ৰাশিত বহি আছে বৃহস্পতি আজিৰ দিনটোত কৰ্কট ৰাশিত বহি আছে এতিয়া মই ৰাশিফললৈ গৈছোঁ প্ৰথমতে মেঘ ৰাশিসকলৰ ফলাফল দুখন টেৰট কাৰ্ড লৈছোঁ ওৱান্স এণ্ড এইজ অফ শ্বৰ্টছ এই দুখন কাৰ্ড মতে আজি বিভিন্ন ক্ষেত্ৰত আপুনি আগবাঢ়িব পাৰে নিষ্ঠা বৃদ্ধি পাব দাম্পত্যত নিৰাশ হোৱাৰ যুগ বিদ্যাত মনোযোগ দিব লাগিব ব্যৱসায় বাণিজ্যত অৰ্থ বিনিয়োগ কৰোঁতে সাৱধান হওক গ্ৰীণ কালাৰ লাকি য়েলো কালাৰ আনলাকি এতিয়া আহক কাপছ এণ্ড চেৰিয়ট বৃষ ৰাশি টৰাক্স আজি নতুন নিযুক্তিৰ বাবে যোগাযোগ আদিত শুভ ফল পাব বিদ্যাত একো বাধা নাই বন্ধুবৰ্গৰ পৰা দূৰত্ব বজাই ৰাখক প্ৰেমত শুভ ফল বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত ভূত চতুৰ্দশী বুলি বাৰীৰ বাহিৰত দক্ষিণ দিশত এগছি চাকি জ্বলাই ৰাখক নিশ্চয় শুভ ফল পাব অৰেঞ্জ কালাৰ লাকি ব্লু কালাৰ আনলাকি এতিয়া আহক শ্বৰ্টছ এণ্ড পেণ্টাকুলছ মিথুন ৰাশি জেমিনি আজি কৰ্মৰ ক্ষেত্ৰত আশা কৰা মতে ফল পাব নতুন কামৰ চেষ্টাত দূৰ যাত্ৰা আদি কৰিব পাৰে বিদ্যাত ভবামতে ফল নাপায় প্ৰেমত কষ্ট আছে আজিৰ দিনটোত দান ধ্যান কৰক ভাল হ'ব মেৰুণ কালাৰ লাকি পিংক কালাৰ আনলাকি এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ কেঞ্চাৰ কাপছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে আজি ৰাজনীতিত থকাবোৰে উদ্বেগ অশান্তি পাব আকস্মিকভাৱে ধনপ্ৰাপ্তিৰ চেষ্টাত সফলতা আহিব ব্যৱসায় বাণিজ্যত মন অস্থিৰ হ'ব প্ৰেমত মধ্যম ফল ৰেড কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি এতিয়া আহক পেণ্টাকুলছ এণ্ড হেংমেন সিংহ ৰাশি লিঅ' আজি সৰু সুৰা আঘাতৰ বাবে সতৰ্কতা অৱলম্বন কৰক বিদেশ ভ্ৰমণৰ যুগ তামৰ আঙুঠি পিন্ধক শুভ ফল দিব আজিৰ দিনটোত আপোনাৰ বাৰীৰ দক্ষিণ দুৱাৰত যমৰাজৰ বাবে এগছি ডাঙৰ চাকি জ্বলাই ৰাখক গোটেই ৰাতিটো জ্বলি থাকিব লাগিব প্ৰেমত আজি উৎসাহ বৃদ্ধি পাব পাৰ্পল কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি আমি এখন পত্ৰ লৈছোঁ এইখিনিতে পত্ৰখনত তেওঁ কালী পূজাৰ বিষয়ে জানিব বিচাৰিছে কালী পূজাৰ সময় আৰু নীতি নিয়মৰ বিষয়ে হয় আজিৰ দিনটো ভূত চতুৰ্দশী কাইলৈ কালী পূজা কাইলৈ 20 তাৰিখ 20 অক্টোবৰ কালী পূজা দীপাৱলী আদি কাইলৈ সকলোৱে জানে আৰু গতিকে আজি ভূত চতুৰ্দশীৰ দিনা প্ৰথম কথা আপুনি 14 গছিমান চাকি জ্বলাব লাগে সকলোৱে জানে আৰু এগছি যমৰাজৰ বাবে জ্বলাওক তেতিয়া আজিৰ দিনটোত ভূত প্ৰেতসকলে কিন্তু পৃথিৱীলৈ নামি আহে গোটেই বছৰটোত তেনেকুৱা কৰিলে আপোনাৰ কোনো ধৰণৰ অনিষ্ট নহ'ব আৰু পূৰ্বপুৰুষৰ আত্মাই শান্তি পায় লগতে কাইলৈ কালী পূজাৰ গোটেই দিনটো যদি আপুনি মন্ত্ৰ মাতিব পাৰে বিশেষকৈ যোনটো টাইমত অমাৱস্যা আৰু কালী পূজা ষ্টাৰ্ট হ'ব যেনে 20 তাৰিখে সোমবাৰ কাইলৈ সোমবাৰ ৰাতি 11:41 পৰা তাৰমানে 11:41 PM to 12:31 AM নেক্সট ডে মানে ৰাতিয়ে অলপ সময়ৰ কাৰণে অমাৱস্যাৰ নিশা কালী পূজা কৰা হয় তেতিয়া হ'ব আপুনি কালী মন্দিৰৰ ওচৰত যাব আৰু মুখত মাতিব ওম কালী কালী মহাকালী কালীকে পাপ হাৰণী ধৰ্মাৰ্থ মুখ্যতে দেৱী নাৰায়ণী নমস্তুতে এই মন্ত্ৰটো যিমানবাৰ পাৰে আপুনি জপ কৰি থাকিব আৰু গোটেই দিনটো আপুনি উপবাসত থাকিব লাগিব লঘোণত থাকিব লাগিব তাৰপাছত ৰাতি আপুনি অঞ্জলি লওক অঞ্জলি লোৱাৰ পিছতে আপুনি ফল মূল আহাৰ কৰিব পাৰে লগতে কালীৰ ভৰিৰ পৰা অকণমান যদি ফুল লগোৱা সেন্দুৰ আনি ৰূপৰ কবজত ভৰাই লয় লগতে বেলপাত আনিব বেলেগ এটা ৰূপৰ কবজত ভৰাই ল'ব আৰু অকণমান ওচৰৰ বজাৰৰ পৰা মাটি আনিব বেলেগ এটা ৰূপৰ কবজত ভৰাই ল'ব এই তিনিটা কবজ এটা ডিঙিত এটা সোঁ হাতত এটা কঁকালত ধাৰণ কৰক আপুনি চাব অতি কম সময়ৰ ভিতৰত আপোনাৰ যিকোনো ধৰণৰ প্ৰব্লেম যদি চলি আছিলে ইমান দিন আপোনাৰ প্ৰব্লেমবোৰ নাইকিয়া হ'ব শেষ হ'ব আৰু আপুনি অতি শুভ ফল লাভ কৰিব পাৰিব লগতে ধনস্থানো আপোনাৰ টনকীয়াল হ'ব গতিকে আজি কালী পূজা বুলি সকলোৱে দেৱী মন্দিৰ দৰ্শন কৰক দেৱী কালীৰ ওচৰত জবা ফুলৰ মালা এডাল হ'লেও আগবঢ়াওক দক্ষিণা দি আগবঢ়াওক ফল মূল আগবঢ়াওক নিশ্চয় দেৱী কালীৰ আশীৰ্বাদ লাভ কৰিব পাৰিব ধন্যবাদ জনাইছোঁ আমি এইখিনিতে এটি চমু বাণিজ্যিক বিৰতি লৈ লৈছোঁ বিৰতিৰ পিছত পুনৰ উভতি আহিম খন্তেক বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে মৰ্ণিং লাইভৰ এই বিশেষ হিতান্তে দাদা পুনৰ উভতি আহিছোঁ আমি ৰাশিফলৰ মাজলৈ যাওঁ
হয়, প্ৰথমতে নেক্সট ৰাশিফললৈ যোৱাৰ আগতে মই আজিৰ দিনটোৰ যাত্ৰা আদিৰ কথা কওঁ। আজি 1 কাতি 19 অক্টোবৰ, কৃষ্ণা ত্ৰয়োদশী তিথি, উত্তৰ ফাল্গুনী নক্ষত্ৰ, ইন্দ্ৰযোগ, বনিজকৰণ, আজি শূদ্ৰবৰ্ণ, মনুষ্যগণ, নৰগণ আৰু যাত্ৰা শুভ। আজিৰ দিনটোত নক্ষত্ৰামিত যোগ আছে, গতিকে শুভ। আৰু পূব দিশত অৱশ্যে যাত্ৰা নাই। আজিৰ দিনটোত শুভকৰ্ম, জাতকৰ্ম, নামকৰণ, ৰত্নাদি ধাৰণ, গ্ৰহ পূজা, শান্তি হস্তয়ন আদি, ক্ৰয় বিক্ৰয় আদি। আজি বেঙেনা খোৱা নিষেধ, মাছ মাংস খোৱা নিষেধ। এতিয়া আহিছোঁ মই ৰাশিফললৈ। 1 এণ্ড পেজ অফ 1 কন্যা ৰাশি। আজি ঘৰুৱা পৰিৱেশ সিমান প্ৰতিকূল নহ'ব, শাৰীৰিক সামান্য উন্নতি, পঢ়া শুনাত মনোযোগ দিব লাগিব, ব্যৱসায় বাণিজ্যত তেনে বাধা নাই। আজি হোৱাইট কালাৰ লাকি, মেৰুন কালাৰ আনলাকি। তুলা ৰাশি লিব্ৰা। 1 এণ্ড সোৰ্চ। এই দুখন কাৰ্ড মতে ভ্ৰমণত আহুকাল, দাম্পত্য জীৱনত শুভ ফল, শৰীৰ ভালে ৰাখক, আৰ্থিকত কষ্টৰ যোগ দেখা যায়, ব্যৱসায় বাণিজ্যত সমস্যা থাকিব, প্ৰেমত সাৱধান থাকক, পিংক কালাৰ লাকি, য়েলো কালাৰ আনলাকি। এতিয়া বৃশ্চিক ৰাশি স্কৰ্পিঅ'। 1 এণ্ড পেণ্টাকলছ। আজি কৰ্মৰ ক্ষেত্ৰত যোগ্যতাৰ প্ৰমাণ দিব পাৰিব, আপোনাৰ সাহসিকতাৰে আপুনি আগবাঢ়িব পাৰিব, বিদ্যাত শুভ ফল, প্ৰেমত বিয়া বাৰুৰ যোগ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজি 3 ধাতুৰ আঙুঠি একেলগে 3টা মেটেলত বনাই ল'ব আৰু ৰিং ফিংগাৰত পিন্ধক, ভাল হ'ব। ব্লেক কালাৰ লাকি, ৰেড কালাৰ আনলাকি। আমি আন চাইডৰ ৰাশিফললৈ যাম। দাদা, বিষয় কেনেধৰণৰ আছে আজি? হয়, আজিৰ বিষয় হ'ল কাইলৈ 20 অক্টোবৰ, দীপাৱলীৰ কালী পূজা, গতিকে সেই বিষয়ে দুই এষাৰ কওঁ। কালী পূজা দীপাৱলী 20 অক্টোবৰ 11:41 PM to 21 অক্টোবৰ 12:31 AM লৈকে। অমাৱস্যা তিথি 20 অক্টোবৰ 2025 3:44 PM to 21 অক্টোবৰ 5:44 PM লৈ কালী পূজা কৰা হয়। ওম ক্ৰিং ক্ৰিং হ্ৰিং হ্ৰিং হিং হিং ক্ৰিং ক্ৰিং হ্ৰিং 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 সাহা। ওম কালী কালী মহাকালী কালীকে পাপহাৰিণী ধৰ্মাৰ্থ মুখ্যৰে দেৱী নাৰায়ণী নমস্তুতে। কাল মানে সময়, যাক চকুৰে দেখা নাযায়। কালী কলা বা ঘন নীলা, অতীত, বৰ্তমান আৰু ভৱিষ্যত 3টা কাল লৈ হৈছে মহাকাল, আৰু সেই মহাকালৰ শক্তি কালী দশমাবিদ্যাত তাৰে প্ৰথম ৰূপ। সৃষ্টিৰ আদিতে যেতিয়া বিষ্ণু যোগনিদ্ৰাত আছিলে, বিষ্ণুৰ নাভি পদ্মৰ পৰা ব্ৰহ্মাৰ উৎপত্তি হয়। এই সময়ত বিষ্ণুৰ কৰ্ণকমলৰ পৰা 2টা দৈত্যই জন্ম লাভ কৰে, মধু আৰু কৈতৱ। দৈত্য দুটাই ব্ৰহ্মাক আক্ৰমণ কৰিবলৈ লওঁতে ব্ৰহ্মাই মহাকালীৰ স্তৱ আৰম্ভ কৰে। তেতিয়া কালীৰ আৱিৰ্ভাৱ হয়। ৰামায়ণ অনুসৰি ৰাৱণ বধ কৰি ৰাম, লক্ষ্মণ আৰু সীতা অযোধ্যাত প্ৰৱেশ কৰে, আৰু সেই আনন্দত নগৰবাসীয়ে ৰাস্তা ঘাটে আৰু ঘৰত চাকি জ্বলায়। অলক্ষীক বিদায় দি লক্ষ্মীৰ পূজা কৰা হয়। সংসাৰী মানুহে সুখ, শান্তি আৰু সমৃদ্ধিৰ বাবে কালী পূজা কৰে, কাৰণ কৰাল বদনা কালীয়ে মানুহৰ বিপদ, দুখ, অশান্তি দূৰ কৰে বুলি বিশ্বাস কৰা হয়। যাৰ শনিৰ চাৰে খাতি, শনিৰ প্ৰকোপ আছে, সিহঁতে কালীমাৰ ভৰিৰ সেন্দুৰ লগোৱা জবা ফুল, বেলপাত আৰু বজাৰৰ মাটি লৈ 3টা ধাতুৰ কবজত পিন্ধক। কালী পূজাৰ আগৰ দিনাখন ভূত চতুৰ্দশীৰ 14 প্ৰকাৰৰ শাক খোৱাৰ লগতে 14 গছি চাকি জ্বলাব লাগে। শাস্ত্ৰৰ উল্লেখ আছে যে মা কালী শত্ৰু আৰু সংকট বিনাশকাৰী, কেছ, মামলা, শত্ৰুৰ ভয়, চাকৰি আৰু অৰ্থ সংক্ৰান্তীয় সমস্যা কালী পূজা কৰিলে দূৰ হয়। ৰঙা বা গোলাপীয়া ৰঙৰ কাপোৰ পিন্ধিব, ৰঙা জবা ফুল দিব, ৰঙা বা কলা ৰঙৰ প্ৰসাদ দিয়া উচিত। কালীমাৰ আৰাধনাত ৰঙা সেন্দুৰ, ৰঙা জবা ফুল আৰু গাখীৰৰ তৈয়াৰী মিঠাইৰ বাহিৰা একো নিদিব। কালী পূজাৰ দিনাখন উপবাসে থাকক। দৰিদ্ৰক চাকি, মমবাতি দান কৰক। প্ৰতিবেশীকো দিব পাৰে। সিহঁতৰ ঘৰ আলোকিত হ'লে আপোনাৰো ভাগ্য চমকিব। আৰু দীপাৱলীৰ লগতে কালী পূজা খুব সুন্দৰকৈ এই ভিডিঅ'টোৰ জৰিয়তে তেওঁ বুজাইছে যে কেতিয়াৰ পৰা লগ্ন আৰম্ভ হ'ব, কেনেদৰে আমি কালী পূজা বা দীপাৱলী আমি উদযাপন কৰিম। আমি আনকেইটা ৰাশিফললৈ আগবাঢ়োঁ দাদা। হয়, এতিয়া সোৰ্চ এণ্ড সোৰ্চ ধনুৰাশি। আজি নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে। পাৰিবাৰিক সচ্ছলতা থাকিব, সামাজিক কামত খ্যাতি লাভ, শাৰীৰিক শুভ, বিয়া বাৰুৰ যোগাযোগত কিছু বাধা আছে। আজি শংকৰ আঙুঠি পিন্ধক, ভাল হ'ব। গোল্ডেন কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি। এতিয়া আহক
মকৰ ৰাশিলৈ চৰ্টছ এণ্ড ওৱান্স কেপ্ৰিকৰ্ণ আজি মানসিক অশান্তি থাকিব বিদ্যাত মধ্যম ফল পত্নীৰ লগত আজি যদি আলোচনা কৰে মতামত আদি প্ৰাধান্য দিয়ে লাভৱান হ'ব প্ৰেমত মধ্যম ফল য়েলো কালাৰ লাকি হোৱাইট কালাৰ আনলাকি এতিয়া কুম্ভ ৰাশি পেণ্টাকলছ এণ্ড ওৱান্স একুৰিয়াছ আজি ব্যৱসায় বাণিজ্যত সতৰ্ক থাকক কৰ্মৰ ক্ষেত্ৰত বাধাৰ মাজেদি সফলতা আহিব ঘৰুৱা দিশত মতান্তৰ থাকিব প্ৰেমত আনন্দ লাভ ব্লু কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি মীন ৰাশি পেণ্টাকলছ এণ্ড কাপছ আজি কৰ্মৰ ক্ষেত্ৰত যোগ্যতা বজাই ৰখাৰ বাবে চেষ্টা কৰক ভাই ভনীৰ বিয়াবাৰুৰ কথাত সুখী হ'ব আজি ভ্ৰমণ নকৰাই ভাল আৰ্থিক দিশত সতৰ্কতা অৱলম্বন কৰক ক্ৰীম কালাৰ লাকি ব্লেক কালাৰ আনলাকি আমি অনুষ্ঠানটো সামৰিম আমি জনাই থ'ব বিচাৰিছোঁ যদিহে আপোনালোকে দাদাক লগ কৰিব বিচাৰে তেনেহ'লে আহিব পাৰে গুৱাহাটী মহানগৰীলৈ পল্টন বজাৰত তেওঁৰ চেম্বাৰ আছে ৰত্নকুবেৰ নামেৰে আৰু ইপিনে পোনপটীয়া সম্প্ৰচাৰত প্ৰতি দেওবাৰে নিশা 10 বজাৰ পৰা তেওঁ প্ৰাগ নিউজত উপস্থিত থাকে আপোনালোকৰ প্ৰশ্ন আপোনালোকৰ সমস্যাসমূহো জনাব পাৰে দাদা আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব হয় আপুনি যদি ফেচবুক পেজত মোক চাৰ্চ কৰে তেতিয়া কিৰো য়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব পাৰে মই ইনষ্টাগ্ৰামত আছোঁ মই ইউটিউবতো আছোঁ আৰু ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আমাৰ চেম্বাৰলৈ আহিব পাৰে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9085949309 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু এইখিনিতে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাইও বিদায় লৈছোঁ ধন্যবাদ